আজি দেওবাৰ এটা বন্ধ দিন অতি সুন্দৰ বতৰ একেবাৰে ডাৱৰীয়া আৰু গুৱাহাটীখন ইমান ধুনীয়া দেখিছে মই ভাবিলো কেইটামান গান শুনো ইউটিউবটো খুলো বুলি ভাবিলো আৰু শৰ্টছ কেইটামান চকুত পৰিলে খুলি দিয়াৰ লগে লগে আহি যায় না শৰ্টছবিলাক চাবলৈ গ'লো এটা এটাকে স্ক্ৰল কৰি আছো গোটেই পলিটিকেল গোটেই কথাবিলাক মানে ইজনে সিজনক আঙুলি টোৱা কোনে ক'ত বেয়া কোনে কি ভুল কৰিলে কোন কাৰ ফেন নাছিলে আৰু আজি কাৰ ফেন হ'ল তেনেকুৱা ধৰণৰ কথাবিলাক দেখি দেখি মোৰ অলমষ্ট 45 মিনিটছ তেনেকৈ গুচি গ'ল আৰু মই ৰিয়েলাইজ কৰিলো হে ভগৱান কি এখন দুনিয়াত আমি জীয়াই আছো মানে কি কি ধৰণৰ কথা এইবিলাক আৰু মই এজন শিক্ষাবিদ মই কোনো পলিটিকেল ইনভলভমেণ্ট নাই না মোৰ কোনো ইণ্টাৰেষ্ট আছে কিন্তু ইম্পৰ্টেণ্ট কথাটো হ'ল যে কাৰণ মই এজন শিক্ষাবিদ আমি ল'ৰা ছোৱালীক পঢ়াই শুনাই উলিয়াই আছো চ' ইট ইজ ভেৰি ইম্পৰ্টেণ্ট যে তেওঁলোকৰ কাৰণে এটা আমি ভাল ফিউচাৰ এটা গঢ়োঁ এখন দেশ এনেকুৱা গঢ়োঁ যোনখনত তেওঁলোকৰ ফিউচাৰটো ছেফ ছিকিয়ৰ আৰু প্ৰস্পাৰাছ কিন্তু আজি আমি দেখিছোঁ যে সেই বহুত সতৰি কালৰ প্ৰায় এটা পাৰ্টি আহে 10-15 বছৰ ৰাজত্ব কৰে তেওঁলোকৰ লগত মানুহ আমুৱাই যায় আকৌ নেক্সট পাৰ্টি এটা আহে তেওঁলোকক চান্স দিয়ে সেই চান্স লোৱা পাৰ্টিটো আকৌ 10-15 বছৰ বা 20 বছৰ থাকি গোটেইখন অৰাজকতা কৰি পেলাই আকৌ ওলাই যায় থাৰ্ড এটা পাৰ্টি আহে তো তেনেকৈ পাৰ্টিবিলাক বদলি থাকে কেতিয়াবা মানুহবিলাকো পাৰ্টিবিলাকত বদলি থাকে তাৰমানে যোনটো পাৰ্টি গ'ল আৰু যোনটো পাৰ্টি আহিলে নতুনকৈ অহা পাৰ্টিটোত আগৰ পাৰ্টিটোৰ মানুহ সোমাই যায় চ' এই বস্তুবিলাকৰ মানে কোনো ধৰণৰ এটা সেয়া নাই কোনো ধৰণৰ এটা কম্পাৰ্টমেণ্টেলাইজড বস্তু নহয় এজ এ ৰিজাল্ট মই এটাই বস্তু মানে ভাবিছোঁ যে এই বস্তুখিনি ৰখিবলৈ কাৰণে আমি এটা উপায় লগাব পাৰোঁ যে যোনখিনি জনসাধাৰণ যোনখিনি পাব্লিক তেওঁলোক আচলতে এৱেৰ থাকিব লাগে আমি এটা পাৰ্টিক ভোট দি চব কৰি আমি নিজৰ সামৰি বহি থাকোঁ আৰু তাৰপিছত 10-15 বছৰৰ পিছত ৰিয়েলাইজ কৰোঁ যে গোটেই দেখোন কিবা অৰাজকতা হ'ল কমিউনেল পলিটিক্স হ'ল সেইফালে আনএমপ্লয়মেণ্ট বাঢ়ি গ'ল সেইফালে মানুহৰ চাকৰিও গ'ল আৰু আমাৰ ইকনমিটো বেয়া হৈ থাকিলে আৰু তেতিয়া যেতিয়া আমি একশ্যন ল'ব যাওঁ অলৰেডি বহুত ডাউন হৈ যায় চ' আমি এতিয়া দেখিছোঁ অলৰেডি লাষ্ট টাইমতকৈ এই লাষ্ট 15 বছৰ আকৌ ডাউন হৈ গৈছে বহুতখিনি কথা আৰু যেতিয়া আমি এই প্ৰশ্নবিলাক উত্থাপন কৰিব চেষ্টা কৰোঁ তেতিয়া আমাৰ যোনখিনি লিডাৰ্ছ থাকে তেওঁলোকে বেয়া পায় কাৰণ তেওঁলোকে অলৰেডি 10-15 ইয়াৰ্ছত তেওঁলোকৰ এটা অভ্যাস হৈ যায় যে কোনো কাকো কুৱেশ্যন নকৰে কিন্তু মই ভাবোঁ যে এটা পলিটিকেল পাৰ্টি আহক যিকোনোৱে আহক যিকোনো তেওঁ পাৰ্টি মেম্বাৰ থাকক তেওঁলোক এনচাৰেবল হ'ব লাগে আৰু এনচাৰেবল যদি হয় পাব্লিক যদি সজাগ হয় তেতিয়া তেওঁলোক এনচাৰেবল হ'ব ফৰ ইনষ্টেঞ্চ মই স্কুল চলাওঁ তো মোৰ স্কুলখনত মোৰ যাবলৈ সময় নাই সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ চেণ্টাৰ হেড বা প্ৰিন্সিপাল বুলি আমি কওঁ প্ৰিন্সিপালগৰাকীক যদি মই কমপ্লিটলি এৰি দিওঁ তেতিয়াহ'লে তেওঁ স্কুলখন কেনেদৰে চলাব তেওঁ নিজৰ মতে চলাব নিজে পাৱাৰ ল'ব নিজে সেয়া কৰিব কিন্তু মই গৈ যদি সময়ে সময়ে এছেছমেণ্ট এটা লওঁ এছেছমেণ্ট এটা খোজোঁ তেতিয়াহ'লে তেওঁ মোক গোটেইখিনি দিবলৈ বাধ্য আৰু তেওঁ নিজৰ কামখিনি কৰিবলৈও ভালকৈ বাধ্য আমাৰ আচলতে এইখিনিতে আমাৰ পাব্লিকৰে ভুল আমি গোটেইখিনি এৰি দিওঁ তাৰপিছত আমি এক্সপেক্ট কৰোঁ যে কোনোবাই খুব ভালকৈ কাম কৰিব যোনটো কোনো নকৰে সেইটো আপোনাৰ সঁচা কথা আজি যদি মোক কোনো চাই নাথাকে ময়ো এটা দুটা কামত গাফিলতি কৰিব পাৰোঁ সকলো মানুহৰ সেনেকুৱা এটা স্বভাৱ থাকে বা পাৱাৰ মানুহে বিচাৰে চ' পাৱাৰটো মানুহে ল'বলৈ চেষ্টা কৰে চ' মই ভাবোঁ যে আমাৰ একচুৱেলি সজাগতা পাব্লিকৰ হ'ব লাগে আৰু এইবাৰ কি হ'ব এইবিলাক ৰিজাল্টছ এইবিলাকৰ কথা মই নাজানো ক'বও নাযাওঁ কিন্তু যোনে আহে নেক্সট টাইমৰ পৰা দে শ্বুড বি এনচাৰেবল আৰু তেওঁলোক ৰজাৰ নিচিনা হ'ব নালাগে তাৰমানে প্ৰজাৰ কাৰণে তেওঁলোকে পাৱাৰ পায় ন চ' প্ৰজাক তেওঁলোকে সিমানখিনি ৰেচপেক্টটো দিব লাগিব আৰু তেওঁলোকে প্ৰজাক এনচাৰেবল হ'ব লাগিব আৰু